নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে টিৰ মাষ্টাৰ ইউটিউব চেনেল। যোৱাকালি মই আপোনালোকক দিছিলোঁ 3 and 8। মই নৰ্মেল নাম্বাৰত আৰু হিট কমন নম্বৰত নামাৰিলে, কিন্তু যোৱাকালি আপোনালোকক 3 এণ্ডিং আৰু দুটা এণ্ডিং মাৰিলে। 3 এণ্ডিং 8 এণ্ডিং দুটা এণ্ডিঙে মাৰিলে। মই কৈছিলোঁ 3 হাউচ এণ্ডিং আপোনালোকে দুটা চাব কৈছিলোঁ, কিন্তু যোৱাকালি 3 এণ্ডিং মাৰিলে আৰু 8 এণ্ডিং মাৰিলে। মই দিছিলোঁ 28 48, কিন্তু 58টো দিয়া নাছিলোঁ। 58 মাৰিলে। লগতে দিছিলোঁ 37, এইকেইটা ৰং মাৰিলে, কিন্তু 3 এণ্ডিং মাৰিলে। আজিও মই আপোনালোকলৈ 28 তাৰিখৰ বাবে শ্বিলং তীৰৰ হিট কমন নম্বৰ লগতে নৰ্মেল কমন নম্বৰ আৰু ডাইৰেক্ট গুটি দি আছোঁ। ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰথমতে দিছোঁ আজিৰ গেম কোডটো চাই লওক আপোনালোকে। 7049, 7 + 0 7, 0 + 4 4, 4 + 9 1303, and 7 + 4 11 1, 4 + 3 7। এই কোডটো আপোনালোকে চাব হাউচ এণ্ডিঙত। আৰু মই দেখাইছোঁ এবাৰ খানাপাৰা তীৰৰ গেম কোড 0048 042, 446। এইটো আপোনালোকে চাব 46 and 17। ইয়াৰ পৰা আপোনালোকে মেকিং কৰি খেলিব। এই দুটা হাউচৰ পৰা আপোনালোকে মেকিং কৰি খেলিব। and 4 6, এই দুটা ইয়াৰ পৰা আপোনালোকে মেকিং কৰি খেলিব। আপোনালোকৰ কাৰণে প্ৰথমতে নৰ্মেল কমন নম্বৰ দি আছোঁ। নৰ্মেল কমন নম্বৰ থাকিব। নৰ্মেল কমন নম্বৰত চাব প্ৰথমতে 16 17, এইকেইটা কিন্তু নৰ্মেল কমন নম্বৰ। 17 18 27 07 71 and 81 and 61। এই 8টা হৈছে নৰ্মেল কমন নম্বৰ। এইবাৰ মই হিট কমন নম্বৰকেইটা দিছোঁ। হিট কমন নম্বৰত থাকিব। হিট কমন নম্বৰত 45 46 45 46 47
36 তাৰপিছত 36 64 তাৰপিছত থাকিব 74 and 54 এই 8টা হৈছে হিট কমন নম্বৰ সো এই গিটা মই দিলো আপোনালোকক প্ৰথমতে নৰমাল কমন নম্বৰ আৰু হিট কমন নম্বৰ আৰু মই আজিৰ টাৰ্গেট দেখুৱাইছো টাৰ্গেট হৈছে আজি টাৰ্গেট হ'ব টাৰ্গেট থাকিব 07 and 70 আৰু 36 and 63 এই চাৰিটা হৈছে টাৰ্গেট আপোনালোকে চাই ল'ব এই চাৰিটা টাৰ্গেট এইটো আৰু এইটো এইটা অহাকালিৰ কাৰণে টাৰ্গেট আৰু আজি শ্বিলং তীৰৰ ফিক্স হাউচ আৰু এণ্ডিং মই দেখুৱাইছো ডেইলি সাকসেস 100% সাকসেস আপোনালোকে সপ্তাহৰ 6 দিনে সাকসেস পাব সো আজি দেখুৱাইছো আপোনালোকে চাব 4 and 6 আপোনালোকে হাউচ আৰু এণ্ডিং হিচাপে খেলিব হাউচ আৰু এণ্ডিং কৰি খেলিব and এণ্ডিং কৰি খেলাব 100% সাকসেস সো সপ্তাহত আপোনালোকে 6 days সাকসেস 100% সো আগৰ ভিডিওবোৰ চাই আপোনালোকে এই ভিডিওটো চাব লগতে এটা কমেন্ট কৰি দিব কমেন্ট কৰিব এটা লাইক কৰিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ